Hey dosto, welcome back to another video. Dost, গাঁও বুলি ক'লে কিবা মনত পৰে নেকি আপোনালোকৰ? মানে গাঁও আৰু চহৰৰ মাজত যেটো পাৰ্থক্য আছে সেই কথা কৈ আছো মই। মানে গাঁও বুলি ক'লে আপোনালোকৰ মনত কি আহে? প্ৰথম অৱস্থাত গাঁৱৰ যেটো পৰিৱেশ, প্ৰাকৃতিক দৃশ্য, না আছে বেছি গাড়ী মটৰ, না আছে বেছি পলিউশ্যন। সেই কথাখিনি শুনিলে আপোনালোকৰ মনত কেনেকা এটা শান্তি অনুভৱ হয় নে নহয়? আৰু যেতিয়া মই কিবা চহৰ বা চিটিৰ কথা ক'ম তেতিয়া অভাৰ পলিউশ্যন যেনেকা গাড়ীৰ সাউণ্ড বেছি, এনি টাইম হৰ্ণ বাজি থাকে, তাৰপিছত নইজ পলিউশ্যন, সাউণ্ড পলিউশ্যন, এয়াৰ পলিউশ্যন আৰু বহুত পলিউশ্যন থাকে। যেটো মানে একচুৱেলি চহৰত হৈ থাকে কাৰণ বহুত মানুহ চহৰত থাকে আৰু গাড়ী মটৰৰ উৎপাদনটো বেছি আৰু অক্সিজেনৰ ইমানো কম নহয়, তথাপি অক্সিজেনটো কম থাকে। কিন্তু যেতিয়া আমি কথা কম গাঁৱৰ, মানে প্ৰাকৃতিক গছ-গছনি, গাড়ী মটৰ কম, ধূলি বালু ইমান নহয়, এই কথাখিনি যেতিয়া মই ক'ম তেতিয়া কেনেকা লাগে? মানে আপোনাৰ ফেভৰেট কোনটো, গাঁও নে চহৰ? আজিৰ ভিডিঅ'ৰ মেইন টপিকটো হ'ল আপোনাৰ ফেভৰেট বস্তু মানে পৰিৱেশটো কোনটো? মানে গাঁৱৰ পৰিৱেশটো বেছি ভাল লাগে নে চহৰৰ? অৱশ্যই কমেণ্টত জনাব। আৰু যদি আপুনি চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি মোৰ লগতে থাকিব প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সবৰ আগতে পাবলৈ। আৰু গাঁৱৰ যেটো পৰিৱেশ, এনভাইৰনমেণ্টেল আৰু আমাৰ নেচাৰৰ যেটো ভিউ, এইটো চাক কেনেকা লাগে চাকচোন। মোৰ পিছফালে আপোনালোকে চাই আছে, এইটো হৈছে আমাৰ গাঁৱৰ যেটো পৰিৱেশ। পুখুৰীবিলাক ইমান ডাঙৰ পুখুৰী, নদীৰ নিচিনাই দেখা যায় ইয়াৰ পৰা। আৰু ইয়াত চাক, না আছে গাড়ী মটৰ, না আছে পলিউশ্যন। তো এইটো হৈছে গাঁৱৰ পৰিৱেশটো। যদি মই কথা ক'বলৈ যাওঁ চহৰৰ পৰিৱেশটো, সেইটো মই এইটো ভিডিঅ'ত নেদেখাওঁ, এইটো মই বেলেগ এটা ভিডিঅ'ত দেখাম। কিন্তু ইয়াত আপোনালোকে নিশ্চয় শুনিব পাই আছে চৰাইৰ মাতবিলাক। চৰাই কেনেকৈ চিঞৰি থাকে, চৰাইৰ মাতবিলাক শুনিতো অদ্ভুত লাগে। চৰাই, গৰু, ছাগলী আৰু বহুত বস্তু থাকে গাঁৱত, যিটো আমি চহৰত দেখিব নোৱাৰোঁ। মানে একচুৱেলি চহৰত নাথাকে বুলি ক'ব পাৰোঁ। কিন্তু ইয়াত যেটো সাউণ্ড আহি আছে, বেকগ্ৰাউণ্ড মিউজিকটো, এইটো কোনো মিউজিক নহয়, এইটো প্ৰাকৃতিক চৰাই চিৰিকাৰ মাত। আৰু ভিউটো চাক, কেনেকা সুন্দৰ এটা ভিউ। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অৱশ্যই কমেণ্ট কৰি জনাব আপোনাৰ ফেভৰেট কোনটো, গাঁও নে চহৰ? আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। মই প্ৰত্যেকৰ কমেণ্টৰ ৰিপ্লাই দিম। আপুনি সুন্দৰকৈ কমেণ্ট কৰিব আপোনাৰ ফেভৰেট প্লেচটো। থেংক ইউ।